তেওঁ ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট পোৱা এগৰাকী মেকআপ আৰ্টিষ্ট হয় প্ৰফেশ্যনেল সকলো হ'ব পাৰে হয়নে কিন্তু কণ্টেক্ট কৰিব বিচাৰে মই কণ্টেক্ট নাম্বাৰ দি দিম গুড মৰ্নিং সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই দীঘলীয়াকৈ আৰু ক'ত আহিছোঁ কিয় আহিছোঁ সকলোবোৰ জনাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু SB ভাৰত হোটেল আৰু HDFC বেংকৰ ওপৰত হয় আৰু এইটো মঙলদৈ এইটো টংলা ৰোড আৰু কাক লগ কৰিব আহিছোঁ কিয় আহিছোঁ সকলোবোৰ কৈ আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ এতিয়া ভিতৰত গৈ থাকোঁ গৈ আছোঁ এনেকৈ ওপৰত চিৰি উঠি আৰু হাঁহি গৈ আছে মোৰ লগৰজনী আৰু এনেকৈ আহি পালোঁহি হোটেল ৰুম আৰু হোটেলত দেখোন কোনো মানুহ নাই আমি প্ৰথম আহিলোঁ নেকি আকৌ তললৈ নামি যাব বিচাৰিছোঁ আমি কোনো আহি পোৱা নাই ওপৰলৈ আহি চালোঁ কোনো অহা নাই ইফালে লগৰটো পাই দিছে অকণমান ওপৰৰখিনি দেখাই দিছোঁ আৰু 3 নম্বৰ ফ্ল'ৰ আহিলোঁ আমি এনেই ওপৰত চাই যাওঁ বুলি আৰু ইফালে হোটেল কোনৰ কিটচেন এইটো আৰু এনেকৈ আমি দুইজনী গৈ আছোঁ আৰু কেইটামান আগত আছে বাৰু হাঁহি আছে ভিডিঅ'খন দেখা পায় আৰু এনেকৈ অকণমান গোটেইখিনি চালোঁ আৰু এতিয়া আমি ভিতৰত গৈ থাকোঁ এতিয়া মানুহবোৰ আহি পোৱা নাই বাৰু আমি আগতে আহিলোঁ অকণমান এনেকৈ ঠিক ঠাক কৰি আছে এনেকৈ ওপৰৰ পৰা অকণমান তললৈ দেখাই দিছোঁ ইফালে ৰাস্তাটো আৰু আমি 2 নম্বৰ ফ্ল'ৰত আছোঁ আৰু ইয়া আমাৰ মেডামে চাকচোন পূৰা মেকআপ কৰি আছে মই কৈছোঁ মোবাইলটো ধৰি আছোঁ আৰু চাই থাকা ইফালে মই ইয়াক গ্লাছ ধৰি আছোঁ আৰু তাই পূৰা চুলি বান্ধি আছে ইফালে আহি পালে আমাৰ মেমহঁতে আৰু জল্দিকৈ বস্তুবিলাক ওলাইছে অকণমান দেৰি হৈছে অহা আৰু এনেকৈ গোটেইখিনি ঠিক ঠাক কৰিলোঁ আপোনালোকক পিছত দেখুৱাই আছোঁ আৰু ইফালে আমি সকলোবোৰ এনেকৈ বহি আছোঁ আৰু এনেকৈ গোটেই প্ৰডাক্টবোৰ ওলাই লৈছে তাৰপিছত আমাক ক'ত কি হয় সকলোবোৰ বুজাব আৰু আপোনালোকেও চাই থাকিব টুটুমণি মেমে কিবা এটা কৈছে আমাৰ টংলাৰ বাসিন্দা লোকসকলক আমাৰটো জোচ সদায় থাকে আজি চাওঁ কিমান আছে খুব ধুনীয়া আয়োজন কৰিছে ঠিক আছে ফাৰ্ষ্ট অফ অল থেংক ইউ সবকে আপোনালোকে ইংৰাজী ধৈৰ্য ধৰি টংলাত এবাৰ ফাৰ্ষ্ট টাইম বাৰু আমাৰ গতিকে মই বিশেষ একো ক'বলৈ তেনেকৈ নোৱাৰোঁ আৰু এনেকৈ এক্সপিৰিয়েঞ্চো নাই বাৰু কোৱাৰ কিন্তু মই ইয়াত শিকাবলৈ নহয় আজিকালি মেকআপটো চবেই জানে হয়নে কিন্তু কেনেকৈ কৰিব লাগে কি কথা এটা শিডিউল ৱাইজ সেইটো যিমানখিনি পাৰোঁ শিকাই যাম আৰু একচুৱেলি টিচাৰ বুলি নহয় আপোনালোকৰ মাজৰে মই হয় আজি ইণ্টাৰনেশ্যনেল কৰি অহা বুলি কোনো এটা বেলেগ প্ৰজন্ম নহয় গতিকে মই কৰিলোঁ প্ৰায় 7-8টামান চেমিনাৰ অৰিফ্লেমতে কৰা মই গতিকে প্ৰডাক্টখিনি খুবেই ভাল মই যিখিনি ভাল পাওঁ এতিয়া মই আহিও কৰি আছোঁ চাইছে চাগে মোৰ খুব ভাল লাগে গতিকে যিখিনি প্ৰডাক্ট ইয়াত মই ইউজ কৰোঁ বহুত পিগমেণ্টেড হয় আচলতে আৰু কাভাৰেজটো বহুত ধুনীয়া দিয়ে আৰু কি হয় আমাৰ মেকআপ আৰ্টিষ্টসকলৰ যিখিনি আমি প্ৰডাক্ট ইউজ কৰোঁ আমাৰ সোনকালে ব্লেণ্ড হ'বলৈ লাগে ব্লেণ্ড হ'লে তেতিয়াহে কামটো সোনকালে হ'ব যদি ব্লেণ্ডে নহয় তেতিয়া কাম সোনকালে নহ'ব সেই তেনেকুৱা এইবোৰ খুব পিগমেণ্টেড হয় খুব ব্লেণ্ডেবল এইটো বেলেগ বহুত ধুনীয়া হয় গতিকে অল অভাৰ যিমান প্ৰডাক্ট আছে মেকআপ প্ৰডাক্টবিলাক বিশেষকৈ মই এতিয়া বেছি ভাল পাওঁ যিহেতু এইবোৰ বস্তু এটা প্লেটত কোনে কি দিয়ে হয়নে ইয়াতে ব্লাছাৰ কণ্ট'ৰ হাইলাইট আইশ্বেডো চব আছে এভৰিথিং এখন কিনা মানে গোটেইখিনি হৈ গ'ল ইয়াত এক্সট্ৰা কিনিবলৈ দৰকাৰ নাই এইটো আমাৰ বাজেটৰো কাম কৰে কিয় খুব বেছি এটা বাজেট নাথাকে হয়নে শিকিম বুলি ভাবিলেও প্ৰডাক্টৰ কাৰণে বহুতে নিশিকে বা প্ৰডাক্ট আমি কেনেকৈ ল'ম কি কথা বহুত কনফিউজন থাকে হয়নে কনফিউজনত কোনটো ভাল হ'ব কোনটো বেয়া হ'ব ইয়াতে কনফিউজনৰ একো কথাই নাই জাষ্ট কিনি গ'লেই হ'ল গোটেইখিনিয়ে ভাল আৰু আজি মই ইমান দিনে কৰি গৈ আছোঁ গোটেইকেইটা লুক চাগে চাব পায়ে আছে যদি আছে কণ্টেক্টত টুটুমণি বাৰ লগত গোটেইখিনি পায়ে যাব এতিয়া বেছি একো হেৰি নকৰি আমি ষ্টাৰ্ট কৰোঁ ন ষ্টাৰ্ট কৰিব পাৰি কাৰণ বেছি সময় লৈ থাকিলে আপোনালোকৰ অসুবিধা হ'ব হৈ গ'ল মেমহঁতক সম্বৰ্ধনা জনাওঁ আৰু গোটেইখিনি বস্তু ঠিক ঠাক কৰা হৈ গ'ল এতিয়া আমাৰ অকণমান টুটুমণি মেমে অৰিফ্লেমৰ কথা ক'ব যিহেতু আমি একোৱেই নাজানো বাইদেউৰ মুখেৰে শুনকচোন অৰিফ্লেমৰ দোকান কোনখন এইখন আমি প্ৰডাক্টসমূহ ইয়াত কি কৰিব লাগিব চইচ কৰি ল'ব লাগিব হয়নে তাৰপিছত আমি প্ৰডাক্টসমূহ ইয়াত এইখনেই আমাৰ দোকান আমি দোকানত গ'লে আমাৰ কাষ্টমাৰ কি চেলমেন এজন থাকে ন আমাক দেখাই দিয়ে এতিয়া আমি ইয়াত কি হ'ল মালিকো আমিও কাষ্টমাৰো আমিও কিমান ৰেঞ্জত কি কেনেকুৱা ধৰণৰ কি প্ৰডাক্ট লাগে গোটেইখিনি লিখা আছে আৰু গাইডনেছ দিবৰ কাৰণে আমি আপলাইনসমূহ আছোঁ অৰিফ্লেম কোম্পানীটো co-founder এখন চাইল্ডহুড ফাউণ্ডেশ্যন হয় দীপালয়া নামৰ এখন অনাথ স্কুলত বছৰত বহু কোটি টকা ডনেশ্যন কৰে আৰু কোনে কয় আমিয়ে কৰোঁ যেতিয়া আমি অৰিফ্লেমৰ অৰ্ডাৰ কৰোঁ যিমান টকাৰ অৰ্ডাৰ কৰোঁ সিমান টকাই আমি পাওঁ প্ৰডাক্ট পাওঁ কিন্তু তাৰ পৰা কিবা এটা টকা
হিমালয়া স্কুলখনত দিয়া হয় আৰু লগতে অৰিফ্লেমৰ এই কণ্টেইনাৰবিলাক যে দেখিছে মাটিত পেলালে ভাঙি নাযায় আৰু মাটিত যদি পেলাই থয় মাটিৰ লগত হেৰি হৈ যায় মিলি যায় আৰু লগতে পলিথিন আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে কি কৰে এতিয়া বন্ধ কৰিছে হয়নে বৰষা কৰিশ্মা দীপালী বাইদেউ আৰু আপোনালোকক কৈছোঁ আমি জুলাই মাহৰ ভিতৰত মেনেজাৰ ওলালে গুৱাহাটী 5-star হোটেলত আপোনালোকক ৰিকগনিশ্যন কৰিব 5-star হোটেলত ফ্ৰী অফ মানে সন্মানৰ কাৰণে কাৰণ আমাৰ মোৰ পাৰ্লাৰ আছে পাৰ্লাৰ কাষ্টমাৰ আহে থ্ৰেডিং কৰে পইচা দিয়ে ফেচিয়েল কৰে পইচা দিয়ে গুচি যায় থেংকছ এটাও নহয় হয়নে আমি থেংকছ পালে ভাল লাগে হয়নে নহয় কিন্তু অৰিফ্লেমত কি আছে খুব ৰিকগনিশ্যন আছে সন্মান আছে ভেৰাইটিজ প্ৰডাক্ট আছে বুলি কৈছোঁ এই প্ৰডাক্টখিনি কাৰ কাৰণে আছে নিউ ব্ৰন বেবীৰ পৰা অল্ড এজ মানুহলৈকে প্ৰডাক্ট 3,230 rupees আপোনালোকে পাব 269 rupees আৰু আপোনালোকে যদি 200 পইণ্ট বিপি কৰে 1000 টা প্ৰডাক্টটো 139 পাব ব্লেন্ডাৰটো 269 rupees পাব আৰু 50% ডিসকাউন্টত তিনিটা প্ৰডাক্ট পাব আৰু আপোনালোকে যদি নিজে জড়িত হোৱাৰ পিছত তিনিগৰাকী জড়িত কৰাই 60 ডিপি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে খুব ধুনীয়া এটা হেয়াৰ ষ্টাইলিং ব্ৰাছ যেটো কাৰেণ্টতে ব্ৰাছ কৰিব পাৰি এটো দাম হৈছে 3,396 আপোনালোকে পাই আছে 398 rupees এই ব্ৰাছটা এইখিনিয়ে হৈছে আমাৰ অফাৰ আৰু তেওঁ ইণ্টাৰনেশ্যনেল সাৰ্টিফিকেট পোৱা এগৰাকী মেকআপ আৰ্টিষ্ট হয় প্ৰফেশ্যনেল সকলো হ'ব পাৰে হয়নে কিন্তু ইণ্টাৰনেশ্যনেলটো খুব এটা ডাঙৰ বস্তু ইণ্টাৰনেশ্যনেলত তেওঁ কেনেকৈ শিকি আহি আপোনালোকক কেনেকুৱা ধৰণত তেওঁ শিকাব পাৰে তাৰে এটা খুব ধুনীয়াকৈ আপোনালোকক আজি 1 ডে ৱৰ্কশ্বপ এটা দিয়া হ'ব কণ্টেক্ট কৰিব বিচাৰে মই কণ্টেক্ট নাম্বাৰ দি দিম আপোনালোকক আৰু তেওঁ আজি মডেলৰ সৈতে গোটেইখিনিয়ে হেৰি কৰিব আমি এনেও ৰেগুলাৰ ৱাইজ কৰিব লাগে CTM মিনিংটো কি বাৰু আৰু PCTMP P টো আমাৰ মেকআপ আৰ্টিষ্টৰ বহুত ইম্পৰ্টেণ্ট হয় P টো কি বাৰু প্ৰাইমাৰ most important ঠিক আছে এইটো আছে আৰবান অপটিমেলছ আৰবান গাৰ্ড কিয় ইউজ কৰা হয় এইটো তেওঁ ফেচ ৱাছ কৰি আহিছে পানীতে মেকআপটো কৰিব ফেচ ৱাছ কৰিলে আমাৰ কি হয় স্কিনটো ডিপ ক্লিন হয় ডিপ ক্লিন হোৱাৰ লগে লগে পোজবিলাক অপেন হৈ থাকে অপেন পোজত মেকআপ কৰিলে কি হয় প্ৰব্লেমছ আহে নে নাহে সেইকাৰণে পোজটো আকৌ আগৰ নিচিনা কৰিব লাগে সেইকাৰণে এইটো মই তেওঁ অপেন পোজটো বন্ধ কৰি দিম এইটো হৈছে আৰবান গাৰ্ড পলিউশ্যন ফ্ৰী কাৰণ আমাৰ পলিউশ্যন ফ্ৰী ক্ৰীম লাগে হয়নে আৰু ইয়াৰ পিছত কি লাগিব মইশ্চাৰাইজাৰ কৰিব লাগে কিন্তু মইশ্চাৰাইজাৰ কৰাৰ আগত মই স্কিনটো বুষ্টিং কৰিবৰ কাৰণে সেৰাম ইউজ কৰিছোঁ সেৰাম কৰিলে আমাৰ কি হয় স্কিনটো বুষ্টিং কৰিব ইণ্টাৰনেল ডেভেলপ কৰিব তাৰ কাৰণে আমি 5টা ড্ৰপছ ল'ব লাগে এনেকৈ বস্তুবোৰ দেখুৱাই গৈ আছে আৰু অকণমান আমাক বুজাইও গৈ আছে আৰু মেমে কৈও যাই আছে ক'ত কি কেনেকৈ লগাব লাগে 5টা ড্ৰপছ হয়নে আৰু সদায় আমি কি কৰিম এটাকে ক্ৰীম সানি নেকি নাহানো ৰিংকলছ আহিব ন আঙুলিৰ মুঠেৰে কৰিম তেতিয়া আমি হাতৰ তলত ক্ৰীম লগালে কি হয় ডাঙৰ ডাঙৰ কিলা আছে ইয়াত ক্ৰীমৰ ডাষ্টবিলাক সোমাই থাকে সেইকাৰণে আমি আঙুলিৰ মুঠেৰে এপ্লাই কৰিম এনেকৈ অকণমান আমাক শিকাই গৈ আছে আৰু ক'ত কেনেকৈ কি বস্তু লগাব লাগে মেমে বুজাই গৈ আছে আৰু গোটেইখিনিতো আপোনালোকক দেখুৱাব নোৱাৰোঁ তাৰ কাৰণে অকণমান দেখাইছোঁ গোটেই এই একেবাৰে কমপ্লিট ফাইনেল লুকটো দেখুৱাই আছোঁ আপোনালোকক আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব ডিজাইন মই কৰিছোঁ চিলাইও মই কৰিছোঁ আপোনালোকে কেনেকুৱা লাগিছে মোক কমেণ্ট কৰিব আৰু ছাইডৰ যে পটিবোৰ দেখা পাইছে সেইবোৰ নিজে মই কিনি নিজৰ পচন্দৰ মতে ডিজাইন কৰিছোঁ আপোনালোকে ক'ব কেনেকুৱা লাগিছে তুমি জানা রে না জানা তুমি বুঝা রে নো বুঝা কানো হ'ব নালাগিব খুব এটা ভিজাও হ'ব নালাগিব এনেকা হ'ব লাগিব যদি দিয়াৰ পিছত পানী নাহে আহিছে পানী কিন্তু কি কৰোঁ আমি প্ৰায়ভাগ ভিজা থাকে নহ'লে শুকান থাকে হয়নে শুকান থাকিলে কি হয় বস্তুটো ব্লেণ্ডে নহ'ব বেছি ভিজাইলে কি হ'ব য'ত ইয়াতে অইল আছে ন অইলটো অইল আৰু ৱাটাৰ মিক্স হয় কেতিয়াবা এতিয়া মিক্স নহয় গতিকে ব্লেণ্ড নহয় সেইকাৰণে মই ইয়ালৈ অহাৰ আগত মই ৰাতিপুৱা 8টা বজাতে ব্লেণ্ডাৰটো পানী দি ভিজাই চেপি লৈ আহিছোঁ কৰাৰ আগতে যদি আৰু ইউজ কৰাৰ পাছত ধুই থ'ব লাগিব ইউজৰ আগতে ধুব লাগিবই ইউজৰ পিছতো ধুব লাগিব আৰু স্মোকিয়ে অকল কলাই নহয় ব্লেক স্মোকিয়ে নহয় পিংক স্মোকি আছে ব্ৰাউন স্মোকি আছে গ্ৰীণ স্মোকি আছে বুঝা মৰম বাঢ়িছে তো দূৰত ধৰিলে যিমান দূৰত ধৰে সিমান ধুনীয়া ব্লেণ্ড হ'ব তেতিয়া প্ৰেছাৰটো খুব কম পৰিব প্ৰেছাৰ নাথাকিলে ব্লেণ্ডেড ধুনীয়া হয় এইকাৰণে কি কৰিব এইটো এনেকৈ ঘূৰি বহু দিনৰে পৰা
হৈ গ'ল বাৰু ফাইনেল লুকটো আপোনালোকক দেখুৱাই আছোঁ। ইফালে আমি গোটেইবোৰ বহি আছোঁ, ইফালে মোৰ লগৰজনী দূৰত আছে, মই ইফালে আছোঁ, এনেকৈ আৰু দিনটো বোৰ হৈ আছোঁ বাৰু। এতিয়া ফাইনেল লুকটো আপোনালোকক দেখুৱাওঁ, কেনেকুৱা লাগিছে আপোনালোকে ক'ব। তুমি জানা রে না জানা তুমি এতিয়া টুটুমণি মেমে, কৰিশ্মা মেম, বৰষা মেম হাতত অকণমান অলিভিলমৰ পৰা কিবা এটা সৰু গিফ্ট দিছে আৰু আমাকো এখন কেটলগ দিছে টুটুমণি মেমে। অলিভিলমত যোনে যোনে জইন কৰিছে সিহঁতক সকলোকে মানে কিবা এটা গিফ্ট দিব বিচাৰিছে মেমে। গোটেইখিনি হৈ গ'ল আৰু এতিয়া ভাত দিছে আৰু ভাতখিনি পটাপট খাই লওঁ। দালি চব্জি নিৰামিষ ভাত দিছে বাৰু, দুটা দালি আছে আৰু ইয়াৰ লগৰজনী খাব ষ্টাৰ্ট কৰিলে, ময়ো খাই লওঁ পটাপট আৰু পিছত আপোনালোকক লগ পাই আছোঁ। এনেকৈ আৰু পাপৰ চাটনি কিবাকিবি বহুত বস্তু দিছে বাৰু, জল্দি খাই লওঁ। ভাত চাত খাই বৈ আজৰি হ'লোঁ। এতিয়া আমাৰ এখন সকলোকে চাৰ্টিফিকেট দিলে আৰু টুটুমণি মেম হৈছে ঢেকীয়াজুলিৰ আৰু অংশুমান মেম হৈছে তেজপুৰৰ, আৰু যিসকল তেজপুৰৰ বাসিন্দা সকলোৱে বাৰু অংশুমান মেমক চিনি পায় আৰু মেম হাতৰ মই লিংকবোৰ তলত দি দিম আপোনালোকক। ইউটিউব চেনেল নাই, একচুৱেলি মই এগৰাকী বিউটিচিয়ান আৰু লগতে অৰিফ্লেম কোম্পানীৰ মূল ডাইৰেক্টৰ, আৰু মই গোটেই নৰ্থ ইষ্টতে এনেকৈয়ে কাম কৰি আহি আছোঁ আৰু বহুত লেডিক মই ইণ্ডিপেণ্ডেণ্ট বনাইছোঁ। এতিয়া লাহে লাহে মই টংলালৈও আহি আছোঁ। যদি টংলাৰ কোনোবা স্থায়ী কোনোবা মহিলা ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰে, মোৰ নিচিনা, বৰষাৰ নিচিনা, কৰিশ্মাৰ নিচিনা, অঞ্জুমানৰ নিচিনা সকলোখিনি ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিব, আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু মোৰ মানে ফেচবুকৰ পেজটো যদি আপোনালোকে ফ'ল' কৰিব বিচাৰে, মোৰ নামটো টুটুমণি জে কলিতা। থেংক ইউ।